সকলোকে নমস্কাৰ জনাইছোঁ। আজি এই ডেমো ভিডিঅ'ৰ দ্বাৰা মই কেনেকৈ গুগল চাৰ্টিফিকেট বা ই-চাৰ্টিফিকেট ক্ৰিয়েট কৰিব পাৰি তাৰ বিষয়ে কিছু ক'বলৈ ওলাইছোঁ। আৰু বৰ্তমান সময়ত ডিজিটেলি ই-চাৰ্টিফিকেট উলিয়াই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে পাৰ্টিচিপেণ্টবিলাকক চাৰ্টিফিকেট প্ৰদান কৰাটো এটা বাধ্যতামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই মুহূৰ্তত আমি ই-চাৰ্টিফিকেট কেনেকৈ জেনেৰেট কৰা হয় আমি জনাটো খুবেই দৰকাৰ। আৰু এইখিনি আৰম্ভ কৰাৰ আগতে আমি প্ৰথমে চাব লাগিব যে ই-চাৰ্টিফিকেট জেনেৰেট কৰিবলৈ হ'লে প্ৰথমে আমাৰ গুগল একাউণ্ট বা জিমেইল একাউণ্ট থাকিব লাগিব। আৰু জিমেইল একাউণ্ট থকাৰ উপৰিও আমি গুগল ফৰ্ম কেনেকৈ তৈয়াৰ কৰা হয় বা গুগল ফৰ্মৰ যোগেদি কেনেকৈ কুৱেশ্যন বনোৱা হয় বা ফিডবেক ফৰ্ম বনোৱা হয় তাৰ বিষয়ে জ্ঞান থাকিব লাগিব। আৰু গুগল শ্লাইড একজেক্টলি পাৱাৰ পইণ্টৰ নিচিনাকৈ গুগল শ্লাইডত কেনেকৈ আমি শ্লাইডবোৰ কাষ্টমাইজ কৰি চাৰ্টিফিকেটৰ নিচিনা কৰিব পাৰোঁ সেই বিষয়ে অলপ জানিব লাগিব। বা যি কি নহওক আমি পাৰ্টিকুলাৰ এখন ফিডবেক ফৰ্ম বা কুইজ ফৰ্মৰ লগত পাৰ্টিকুলাৰ এখন আমি চাৰ্টিফিকেট এটাচ কৰি আমি ৰেচপেক্টিভ পাৰ্টিচিপেণ্টবিলাকলৈ পঠিয়াব পাৰোঁ। তাৰ কাৰণে প্ৰথমে আপুনি ফিডবেক ফৰ্মখন বনাব লাগিব। ফিডবেক ফৰ্মখন বনাবলৈ যাওঁতে আপুনি প্ৰথমে মনত ৰাখিব লাগিব যে ফিডবেক ফৰ্মত যিবিলাক ইনফৰমেশ্যন দিব তাৰ কোনকেইটাক আপুনি চাৰ্টিফিকেটত প্ৰেজেণ্ট কৰাব। ছাপ'জ আমি চাৰ্টিফিকেট দিলে মেইনলি পাৰ্টিচিপেণ্টৰ নাম থাকিব, পাৰ্টিচিপেণ্টৰ ডেজিগনেশ্যন আৰু পাৰ্টিচিপেণ্টৰ ইনষ্টিটিউটৰ নাম বা এড্ৰেছ থাকিব। গতিকে এই গোটেইকেইটা বস্তু আপোনাৰ চাৰ্টিফিকেটখনত ৰিফ্লেক্ট হ'ব লাগিব। তাৰ নিচিনাকৈ আমি বা সেই সুবিধা অনুসৰি আমি ফিডবেক ফৰ্মখন কৰিম। আৰু ফিডবেক ফৰ্মখন কেৱল এইকেইটা ইনফৰমেশ্যনৰ কাৰণেতো আমি পাৰ্টিচিপেণ্টক পঠিয়াব নোৱাৰোঁ। গতিকে ফিডবেক ফৰ্মৰ অন্য বিভিন্ন ৰকমৰ আপোনাৰ প্ৰগ্ৰামটো কেনেকুৱা হ'ল, বিভিন্ন ধৰণৰ আপোনাৰ ক্ৰাইটেৰিয়া পইণ্টবিলাক দি আপুনি আপোনাৰ পাৰ্টিচিপেণ্টক সুধিব। গতিকে ফিডবেক ফৰ্মখনৰ প্ৰথম পাৰ্টটোত আমি এইখিনি ইনফৰমেশ্যন দিব লাগিব যিখিনি আমি চাৰ্টিফিকেটত প্ৰেজেণ্ট কৰিম। গতিকে ফিডবেক ফৰ্মৰ প্ৰথম পাৰ্টটোত আপুনি এনেকৈ বনাব লাগিব যে ইমেইল এড্ৰেছটো কম্পালচৰি হ'বই লাগিব, তেতিয়াহে আমি চাৰ্টিফিকেটখন পঠিয়াব পাৰিম। আৰু নাম লাগিব, মানে পাৰ্টিচিপেণ্টৰ নাম, ডেজিগনেশ্যন আৰু অৰ্গেনাইজেশ্যন আপুনি যদি এইকেইটা দিব বিচাৰে বা বেলেগ বেলেগ ক্ৰাইটেৰিয়া যদি আপুনি এক্সাম পাতে তেতিয়া কুইজ যদি দিব বিচাৰে, কুইজৰ পাৰ্চেণ্টেজটো দিব বিচাৰে তেতিয়াহ'লে আপুনি এইটো বেলেগকৈ চাৰ্টিফিকেটত ইনক্লুড কৰিব লাগিব। সেইটো কেনেকৈ কৰে আমি দেখুৱাম। বা যি কি নহওক আপুনি এই ফিডবেক ফৰ্মটো বনালে সদায় মনত ৰাখিব লাগিব ইয়াত ইমেইল এড্ৰেছ দিয়াৰ পাছত প্ৰথম ইয়ৰ নেম লিখোঁতে আমি ইয়াত এনচাৰটো শ্বৰ্ট এনচাৰ টাইপ কৰিব লাগিব। আৰু ডেজিগনেশ্যন এইটো শ্বৰ্ট এনচাৰ টাইপ হ'ব। ঠিক তেনেকৈ অৰ্গেনাইজেশ্যনৰ নামটো আমি ইয়াত যেতিয়া ছেটিং কৰিম তেতিয়া শ্বৰ্ট এনচাৰ টাইপ হ'ব লাগিব। আৰু এইটো আমি অন কৰি দিম, মানে এইটো বস্তু কম্পালচৰি হ'ব লাগিব, প্ৰত্যেকে এই ডাটাকেইটা দিব লাগিব। এই পাৰ্টটো আমি ফাৰ্ষ্ট পাৰ্ট হিচাপে ফিডবেক ফৰ্মখনত দিব পাৰোঁ। আৰু ফিডবেকৰ বাকীবিলাক ইনফৰমেশ্যন আপুনি কালেক্ট কৰিবৰ কাৰণে এইখিনিতে ক্লিক কৰি আমি ফিডবেক ফৰ্মখনৰ বাকী কুৱেশ্যনাৰী পাৰ্টটো আপুনি দুটা পাৰ্ট কৰি ল'ব। এইখিনি কৰাৰ পাছত আপুনি প্ৰথম এতিয়া ক'লৈ যাব, গুগল শ্লাইডত গৈ আপুনি বিচৰা ধৰণে ইয়াৰ পৰা শ্লাইড এখন লৈ গুগল শ্লাইড এখন টানি লৈ আপুনি চাৰ্টিফিকেটখন আপুনি বিচৰা ধৰণে কাষ্টমাইজ কৰিব। ছাপ'জ মই বনাইছোঁ নামৰূপ কলেজৰ কাৰণে প্ৰথম কি লিখিলোঁ, নামৰূপ কলেজ, বা অসমীয়াত লিখিবলৈ অসমীয়াত আমি লিখি ল'ব পাৰোঁ। এইখিনিতে ছাপ'জ নামৰূপ কলেজৰ লগ'টো লাগে। এইটো লিখিবৰ কাৰণে আপুনি ইয়াত টেক্সট বক্স আপুনি ইয়াত ক্লিক কৰিলে য'তেই আপুনি যি লিখিব মন যায় আপুনি এইটো এনেকৈ লিখিব পাৰিব। আকৌ যদি দৰকাৰ হয় আপুনি আকৌ ইয়াত আনি ইয়াত বোলে কিবা লিখিব লাগে টেক্সট বক্স, আপুনি টেক্সট বক্সৰ ভিতৰত লিখিব পাৰিব। বা তাৰোপৰি যদি আপুনি ভাবে যে আপোনাৰ ইনষ্টিটিউট বা স্কুল বা কলেজখনৰ লগ'টো লাগে তেতিয়া আপুনি চিম্পলি এই ইনচাৰ্ট ইমেজ ইয়াত গ'ল, আপলোড ফ্ৰম কম্পিউটাৰ, যদি আপোনাৰ কম্পিউটাৰত অলৰেডি ষ্ট'ৰ হৈ থাকে কম্পিউটাৰত গ'ল তাত আপলোড কৰাৰ লগে লগে আপোনাৰ অপশ্যন দেখুৱাব ফাইলটো। ছাপ'জ মই এইটো বুলি ধৰি ল'লোঁ যে লগো, চিলেক্ট কৰিলোঁ, অ'পেন কৰি দিলোঁ। আৰু এইটো ছাপ'জ যদি মই লগো বুলি ধৰোঁ, এইটো আপুনি সৰু কৰি য'ত লগোটো বহুৱাম বুলি কৈছিলে তাত বহুৱাই দিয়ক। এনেকৈ আপোনাৰ দৰকাৰী আটাইকেইটা বস্তু ইয়াত দিলে। তলত আপোনাৰ যদি ছিগনেচাৰ লাগে প্ৰিন্সিপাল বা
হেডমাষ্টাৰ বা ইনষ্টিটিউটৰ বছৰ যদি চাইন লাগে ঠিক তেনেকৈ ক্লিক কৰি ইয়াত আপুনি তেখেতৰ নামটো লিখিলে আৰু স্কেন ছিগনেচাৰটো যদি দিওঁ বুলি ভাবে তেতিয়াহ'লে একেধৰণে ইয়াত আপুনি ইনচাৰ্ট ইমেজত গৈ ইয়াত চাইনটো ভৰাই দিলে এনেকৈ আপুনি চাৰ্টিফিকেটখন কাষ্টমাইজ কৰি আপুনি ছেভ কৰি দিলে ছেভ কৰি দিয়াৰ লগে লগে ই ক'ত ছেভ হৈ যাব আপোনাৰ গুগল ড্ৰাইভত এই চাৰ্টিফিকেটখন অট'মেটিক ছেভ হৈ যাব গতিকে আপুনি ইয়াত একো নকৰিলেও হ'ব আপুনি একবাৰ কাষ্টমাইজ কৰাৰ লগে লগে গুগল ড্ৰাইভত এখন ছেভ হৈ থাকিলে তাৰপাছত আপুনি ক্ল'জ কৰি দিব পাৰে তাৰপাছত আমি এই ফৰ্মখনত গ'লোঁ ফৰ্মখনত ইতিমধ্যে আমাৰ দৰকাৰী ইনফৰমেশ্যনবিলাক আমি দি থৈছোঁ অলৰেডি এখন আমি পঠিয়াবলৈ ৰেডি আমি ইয়াৰ ৰেছপন্সটো চাম আপুনি ফিডবেক একচেপ্টিং ৰেছপন্স মানে আমি এই ফিডবেক ফৰ্মখন পঠিয়াই দিয়াৰ লগে লগে পাৰ্টিকুলাৰ সেই ৰেছপেক্টিভ পাৰ্টিচিপেণ্টজনে ফিল আপ কৰি দিয়াৰ পাছত আমি তাক একচেপ্ট কৰিব পাৰিম ইয়াতো ছেটিং কিছুমান আছে আমি পাছত চাম তাৰপাছত আপোনাৰ ইয়াত তিনিটা ভাৰ্টিকেল ডট দেখিছে এই তিনিটা ভাৰ্টিকেল ডটত আমি তিনিটা ভাৰ্টিকেল ডট দেখিছে ইয়াত ক্লিক কৰিব ক্লিক কৰালৈ ইয়াত অপশ্যন এটা দেখিছে এড অনছ মানে আমি ইয়াৰ লগত আৰু কিবা এটা এড কৰিম এড অনছ কি কি ছাৰ্ভিচ আছে আমি তালৈ গুচি গ'লোঁ এড অনছলৈ যোৱাৰ লগে লগে আপুনি জি সুইট মাৰ্কেট প্লেচ আগতে গুগল চাৰ্টিফিকেটটো ফ্ৰী নাছিলে এই লকডাউন পিৰিয়ডত গুগলে এইটো ফ্ৰীকৈ দিছে আৰু ফ্ৰীকৈ দিয়াৰ কাৰণে আমি এইটো ফ্ৰীকৈ আমাৰ পাৰ্টিচিপেণ্টবিলাক চাৰ্টিফিকেট দিবলৈ সক্ষম হৈছোঁ গতিকে ইয়াৰ মাৰ্কেট প্লেচত বিভিন্ন ছাৰ্ভিচ গুগলে প্ৰভাইড কৰে আমাক আমি এই ছাৰ্ভিচটো ল'ব পাৰোঁ এতিয়া ফ্ৰীকৈ পাই আছোঁ গতিকে ইয়াৰ পৰা আমি কি চাম এতিয়া চাৰ্টিফাই এই চাৰ্টিফাইড এমত আমি ক্লিক কৰি আমি এইটো কম্পিউটাৰত ইনষ্টল কৰিব লাগিব এইটো ইতিমধ্যে মোৰ কম্পিউটাৰত ইনষ্টল হৈ আছে গতিকে মই ইনষ্টল কৰিব নোৱাৰোঁ গতিকে এইখিনি কৰাৰ পাছত আপুনি দেখিব এই চাৰ্টিফিকেটটো আপোনাৰ লেপটপত বা আপোনাৰ কম্পিউটাৰ ছিষ্টেমত এড হৈ যাব তাৰপাছত আমি আকৌ পুনৰ ঘূৰি যাম চাৰ্টিফিকেটটো যিহেতু আমাৰ কম্পিউটাৰত এড হৈ গ'ল আমি এতিয়া যাম আপোনাৰ আগৰ সেই ৰেছপন্স বা ফিডবেক ফৰ্মখনলৈ যাম এখন আমাৰ ফিডবেক ফৰ্মখন আছিলে আৰু এটা ফিডবেক ফৰ্মখনত আমি এইটো এড কৰাৰ লগে লগে এই চিম্বলটো দেখা পাম এড অনছ কি কি এড হৈ আছে আমি ইয়াত ক্লিক কৰিলে আমি দেখা পাম ইয়াত দেখিলোঁ আমি যে চাৰ্টিফাই ইএমটো আমাৰ এই ফৰ্মত এড হৈ আছে গতিকে আমি চাৰ্টিফাই ইএমত ক্লিক কৰি দিলোঁ এতিয়া আমি চাম এতিয়া চাৰ্টিফাই ইএমত কি কৰিম আমি এতিয়া চ' চাৰ্টিফাইড কণ্ট্ৰলছ এইটো আমি চাৰ্টিফিকেট আমি কণ্ট্ৰল কৰিব লাগিব তাত গৈ আমি চাম ইয়াত কি ওলায় ক্লিক কৰাৰ লগে লগে আপোনাৰ ফিডবেক ফৰ্মখনৰ ৰাইট চাইডে এই চাৰ্টিফাই ইএম এইটো দেখিলোঁ চাৰ্টিফাইড ইএম ওলাব এতিয়া এইটো দেখিব চাৰ্টিফিকেশ্যন ইজ অফ আমি এইটো অফ কৰি থৈ দিছোঁ এখন যদি আমি এতিয়া পঠিয়াই দিওঁ ফিডবেক ফৰ্মখন কোনোবাই ফিল আপ কৰিলে চাৰ্টিফিকেটটো ওলাই নাযায় আৰু এটা চাম আমি চাৰ্টিফিকেট কেনেকুৱা দিম এতিয়া চাৰ্টিফিকেট ৰেকৰ্ডছটো ওলাব ইয়াত যদি আমি কুইজ পাতোঁ তেতিয়া আমি মাৰ্ক এড কৰিব পাৰোঁ কেতিয়াবা আমি 50% আমি চিলেক্ট কৰি দিব পাৰোঁ মানে মিনিমাম 50% যদি স্ক'ৰ কৰে তেতিয়াহ'লে ই চাৰ্টিফিকেট পাব বা আমি ফিডবেক ফৰ্মবিলাকত যেনে মাৰ্কৰ কথাত আহে বা মাৰ্ক কৰিও তেতিয়া আপুনি কিমান পাৰ্চেণ্টেজ পাছ পাব এইটো চিলেক্ট কৰিলে হৈ গ'ল বা আমি 0% কৰি দিলে আমি সকলোকে চাৰ্টিফিকেটটো দিবলৈ পাৰিম এতিয়া ইয়াত টেমপ্লেট আছে ইয়াত চাৰ্টিফিকেট অলৰেডি গুগলে যিবিলাক ৰেডিমেড চাৰ্টিফিকেট বনাই থৈছে সেইবিলাক ইয়াত শ্ব' কৰিব কিন্তু আমি ৰেডিমেডটো দিব নোৱাৰোঁ আমি নিজে বনোৱা দিব লাগিব গতিকে আমি ইয়াত ইউজ কাষ্টম টেমপ্লেট আমি যিটো অলৰেডি গুগল ড্ৰাইভত বনালোঁ সেই গুগল ড্ৰাইভৰ চাৰ্টিফিকেটে আমি ইয়াত চিলেক্ট কৰিম গতিকে আমি ইয়াত চিলেক্ট কৰিব লাগিব গুগল ড্ৰাইভত গৈ গুগল ড্ৰাইভ নহয় আপোনাৰ গুগল শ্লাইডত গৈ আমি এইখন চাৰ্টিফিকেট ইতিমধ্যে বনাইছিলোঁ আৰু এইখন আমি চিলেক্ট কৰি দিলোঁ চিলেক্ট কৰি আমি এই ফিডবেক ফৰ্মখনৰ লগত এইটো লগাই দিলোঁ যে ছেভ চেঞ্জেছ এতিয়া এই গুগল ফৰ্মখনৰ লগত আমি অলপ আগত কাষ্টমাইজ কৰা চাৰ্টিফিকেটখন এড হৈ আছে আৰু ইয়াত দেখুওৱা হৈছে যে মেক্সিমাম 100 ইমেইলছ মানে ৰিমেইনিং আমি এদিনত ফ্ৰীকৈ 100খনকৈ চাৰ্টিফিকেট চেণ্ড কৰিব পাৰোঁ তাৰপাছত আপুনি আৰু এডভান্স ছেটিং কৰিব পাৰে বিভিন্ন অপশ্যন কিছুমান আছে এডভান্স ছেটিং কৰিবলৈ গ'লে ইয়াত আপোনাৰ দেখুৱাব আপুনি যদি পাৰ্চনেলাইজ কিবা মেছেজ দিব বিচাৰে নেম অফ দিব পাৰে নেম অফ চেণ্ডাৰ কোনে পঠিয়াইছে ছাবজেক্ট ইমেইল কণ্টেণ্ট বডি আপুনি লিখি দিব পাৰে যে আপুনি ইমানখিনি মাৰ্ক পোৱাৰ কাৰণে চাৰ্টিফিকেটখন পাবলৈ সক্ষম হৈছে নতুবা আপুনি এই ইভেণ্টটোত জইন কৰাৰ কাৰণে এইখন চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছে এনেকৈ দিব পাৰে আৰু ইয়াত দিয়া হৈছে যে
সাৰ্টিফিকেটটো আপোনাৰ PDF ফৰ্মত যাব গতিকে এইটো PDF অলৰেডি সেটিং কৰা আছে আপুনি ইমেজও কৰিব পাৰে এনে PDF কৰিলে বেষ্ট হয় এনেকৈ আপুনি সাৰ্টিফিকেট ক্ৰিয়েট কৰি সেভ চেঞ্জেছ কৰি দিলে এতিয়া আপোনাৰ সাৰ্টিফিকেট ৰেডি হৈ গ'ল আৰু আপুনি যেনেকৈ সাৰ্টিফিকেট কাষ্টমাইজ কৰিছিলে তেনেকৈ আপোনাৰ পাৰ্টিচিপেণ্টে পাই যাব তাৰ পাছত আপোনাৰ ইয়াত ৰেসপন্স আপোনাৰ সেটিংত গ'ল আপুনি যিখন ৰেসপন্স পঠিয়াব ইয়াত সদায় এইবিলাকত ফিডবেকত চাব আপুনি লিমিট টু 1 ৰেসপন্স নহলে এটা লিংকৰ পৰা কেইবাখনো আপোনাৰ ফিডবেক ফৰ্ম ফিল আপ কৰি দিব পাৰে গতিকে আমি ক্লিক কৰি দিলো মাত্ৰ এজন পাৰ্টিচিপেণ্টে এবাৰেহে কি কৰিব পাৰিব আপোনাৰ সাৰ্টিফিকেট কাৰণে বা ফিডবেক লিংকটো সাবমিট কৰিব পাৰিব তাৰপাছত দিছে ৰেসপন্ডেন্ট কেন edit after submitted see summary search and text response কি আপোনাৰ পাৰ্টিচিপেণ্টে ফিল আপ কৰিছিলে বা ইনফৰমেশ্যন জমা দিছিলে সেইখিনি আপুনি চাব পৰাও কৰিব পাৰে বা নপৰাও কৰিব পাৰে মেইনলি ফিডবেকত এইবোৰ নিদিয়াই ভাল গতিকে এনেকুৱা ধৰণৰ অপশ্যনবিলাক আছে গতিকে এইটো আপুনি সেভ কৰি দিয়াৰ লগে লগে আপোনাৰ সেভ হৈ গ'ল সেটিংছটো তাৰ পাছতে আপোনাৰ এই ফিডবেক ফৰ্ম ৰেডি হৈ গ'ল আপোনাৰ এই সাৰ্টিফিকেটটো আপুনি অন কৰি দিলে অন হৈ যাব নিজে নিজে সদায় মনত ৰাখিব যাতে সাৰ্টিফিকেট লিংকটো ৰেসপন্ডেন্ট বা আপোনাৰ পাৰ্টিচিপেণ্টলৈ পঠিওৱাৰ আগতে এইটো অন কৰিবলৈ কেতিয়াও নাপাহৰিব যদি অফ হৈ থাকে আপোনাৰ ৰেসপন্ড কৰাৰ পাছতো সাৰ্টিফিকেট নাযায় বা আপুনি ভাবে যে সাৰ্টিফিকেট পাছত পঠিয়াম বুলি তেতিয়াহ'লে আপুনি অফ কৰি থব তাৰপাছত আপোনাৰ ইভেন্টত পাৰ্টিচিপেট কৰা পাৰ্টিচিপেণ্টবিলাককহে যদি আপুনি স্পেচিয়েলি পাৰ্টিকুলাৰলি দিম বুলি ভাবে তেতিয়াহ'লে আপুনি এইটো অফ কৰি ৰাখিব আৰু যেতিয়া সাৰ্টিফিকেট দিব বা গোটেই ইমেইলখিনি ভেৰিফাই কৰাৰ পাছতহে আপুনি কি কৰিব পাৰিব এইটো অন কৰি দিলে আপোনাৰ ৰেসপেক্টিভ আপুনি পাৰ্টিচিপেণ্টবিলাককহে অকল সাৰ্টিফিকেট দিব পাৰিব গতিকে এইটো হ'ল কেনেকৈ আৰু বহুত কিছুমান আছে ইমানখিনি কথা কোৱাটো সম্ভৱ নহয় ইয়াত গতিকে আৰু সাৰ্টিফিকেটখনৰ আৰু কিছুমান কথা ক'বলৈ থাকি গ'ল সেইটো হ'ল কি সাৰ্টিফিকেটত আপুনি কেনেকৈ নামবোৰ দিব ডিজিটেলি ইয়াত এটা ফৰ্মেট আছে আপোনাৰ সাৰ্টিফিকেটখনত ফুল নেম এই চিম্বল দুটা দেখিছে এনেকৈ একজেক্টলি ইয়াত যেনেকৈ আছে তেনেকৈ লিখিব লাগিব বন্ধনী দি মাজত ফুল নেম এইটো দিয়াৰ লগে পাৰ্টিচনৰ নামটো আহিব সাপোজ এই স্লাইডখনত মই দিব বিচাৰিছোঁ ইয়াত ফুল নেমটো আপুনি এইখিনিতে দিব লাগিব ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব এনেকৈ দিলে ইয়াত লিখিব লাগিব ফুল নেম ইয়াত আপোনাৰ সেই মানুহজনৰ নামটো ইয়াত বহি যাব মানুহজনে যেতিয়া ফিল আপ কৰিব অটোমেটিক ইয়াত নামটো বহি যাব ইয়াৰ পাছত সাপোজ আমি কমা দিলো তেখেতক কি লাগে ডেজিগনেশ্যন লাগে গতিকে আমি এনেকৈ দি দিলো ডেজিগনেশ্যন পাবলৈ হ'লে ইয়াত দিয়া আছে যে টাইটেলটো আমাক নালাগে টাইটেলটো ইভেন্টৰ নাম লিখা থাকিব ইভেন্টটো যেহেতু আমাৰ সাৰ্টিফিকেটত লিখা থাকিবই আদাৰ আইডেন্টিফায়াৰ আমি একজেক্টলি ইয়াত লিখিব লাগিব আদাৰ আইডেন্টিফায়াৰ সাপোজ এনেকৈ লিখি দিলো মানে এইটো নাম হ'ল এইটো ডেজিগনেশ্যন হ'ল অফ দি দিলে আপুনি সাপোজ আপোনাৰ কলেজখনৰ নাম লিখিব লাগে তেতিয়া ইয়াত লিখিব লাগিব আদাৰ আইডেন্টিফায়াৰ টু মানে এই কলেজ বা স্কুলখনৰ নাম ইয়াত দেখা পাব গতিকে তাৰ পাছতো আপোনাৰ নৰ্মেল টেক্সটখিনি চাব যে দিছ মেন হেজ পাৰ্টিচিপেট ইন দ্য ইভেন্ট ইফেক্টিভলি লাইক দিলে আপুনি লিখিব পাৰে যদি আপোনাৰ কম্পিটিশ্যন কৰে বা তেনেকুৱা ধৰণৰ মাৰ্কিং চিষ্টেম কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ যদি মাৰ্কিংটো সেট কৰি থৈ দিয়ে তাত কিমান % পাব তাত আপুনি ইয়াত জাষ্ট চিম্পলি এনেকৈ দি % লিখি দিলে হৈ গ'ল % লিখি দিলে তেখেতৰ পাৰ্চেণ্টেজটো ইয়াত বহি যাব ঠিক তেনেকৈ এই ইয়াত ফৰ্মুলাটো দিয়াই আছে এইটো % তাত পাৰ্চেণ্টেজটো বহিব এইবিলাক আপুনি গোটেই ইনফৰমেশ্যনবিলাক য'ত যেনেকৈ দিওঁ বুলি ভাবে এইকেইটা ফৰ্মুলা বিশেষ নহয় এনেকৈ আপোনাৰ বন্ধনীৰ ভিতৰত এই নামকেইটা লিখি দিলে হৈ গ'ল বা সাৰ্টিফিকেট সাৰ্টিফিকেটৰ আইডিও যদি ইছ্যু কৰিব বিচাৰে তেতিয়াহ'লে আপুনি এই সাৰ্টিফিকেটখনৰ কোন জেগাত আপুনি এইটো দিব লৈছে সেইটো লিখি দিলে ৰেসপেক্টিভ এই জেগাটোত এই নাম্বাৰবোৰ অটোমেটিক ইয়াত বহি যাব এইটোৱে হ'ল গুগল সাৰ্টিফিকেটৰ ইউনিক কেৰেক্টাৰিষ্টিক্স
গতিকে এই গোটেইখিনি অলৰেডি আপুনি ইয়াত আপডেট কৰি দিয়াৰ লগে লগে অট'মেটিক আপোনাৰ ফিডবেক ফৰ্মটোতো ই আপডেট হৈ যাব। গতিকে এখন চেণ্ড কৰাৰ লগে লগে আপোনাৰ পাৰ্টিচিপেণ্টে পোৱা ৰেছপন্ড কৰাৰ পাছতে তেখেতলোকৰ নামৰ সৈতে আহি তেখেতলোকৰ ৰেচপেক্টিভ সেই পাৰ্টিচিপেণ্টলৈ চাৰ্টিফিকেট এখনকে যাব।